যোৱাকালিৰে পৰা বন মহোৎসৱ আৰম্ভ হৈছিলে আৰু এই বন সপ্তাহ উপলক্ষে আমি আজি পবিতৰা অঞ্চললৈকে আহি আমি ইয়াতে এই ৭৭তম বন মহোৎসৱ উপলক্ষে ৭৭ ডাল গছ আমি ইয়াত লগালোঁ। এই অঞ্চলৰ স্থানীয় ৰাইজ, মই নিজে আৰু আমাৰ বিভাগীয় বিষয়াসকল থাকি ৭৭ জোপা গছ পুলি লগাই এই ৭৭তম বন সপ্তাহ আমি উদযাপন কৰিছোঁ। আৰু এই বন সপ্তাহৰ লগত আমি পৰিকল্পনা ল'ব লাগিব যে অসমত সেউজকৰণৰ কাৰণে আমি কি কি কাম কৰিব পাৰোঁ। এই বন সপ্তাহৰ লগতে আমি পৰিকল্পনা কৰি এটা কাম আৰম্ভ কৰিবলৈ বিচাৰিছোঁ যে অহা আগষ্ট মাহৰ 10 তাৰিখৰ পৰা আমি অসমৰ প্ৰায় 10 লাখ ছাত্ৰ ছাত্ৰীক আমি বৃক্ষৰোপণৰ লগত বা সেউজকৰণৰ লগত জড়িত কৰিব বিচাৰিছোঁ। আপোনালোকে জানে যে আমাৰ অমৃত বৃক্ষ আন্দোলন চলি আছিল। অমৃত বৃক্ষ আন্দোলনত এক পেৰ মা কা নাম যি কাৰ্যসূচীৰে আমি বিভিন্ন বৃক্ষ লগাই আছিলোঁ। অহা আগষ্ট মাহৰ 10 তাৰিখৰ পৰা 14 তাৰিখলৈকে এই বছৰ স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি আমি 1 কোটি গছ লগাবৰ কাৰণে সিদ্ধান্ত লৈছোঁ। আৰু এই 1 কোটি গছ নৱম মানৰ পৰা তাৰ ওপৰৰ যিমান ছাত্ৰ ছাত্ৰী আছে, বিভিন্ন হাইস্কুল, হায়াৰ ছেকেণ্ডেৰী, কলেজ, ইঞ্জিনিয়াৰিং, মেডিকেল ইত্যাদি কলেজত যিসকল ছাত্ৰ ছাত্ৰী আছে সকলোকে আমি জড়িত কৰিম। আৰু 10 লাখ ছাত্ৰ ছাত্ৰীৰ জৰিয়তে আমি এগৰাকী ছাত্ৰ ছাত্ৰীয়ে 10 জোপাকৈ গছ লগাব। গতিকে 1 কোটি গছ লগাবৰ কাৰণে আমি পৰিকল্পনা কৰিছোঁ। আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে এই গছপুলি লগোৱা অভিযানত জড়িত হ'ব তেওঁলোকক আমি বৃক্ষ বন্ধু নামেৰে প্ৰমাণ পত্ৰও দিম। আমি সেইকাৰণে ইয়াত এটা ব্যৱস্থা কৰিছোঁ যে আমি 1 কোটি গছ যে লগাম তাত 10 লাখ ছাত্ৰ ছাত্ৰীক জড়িত কৰিম, নৱম মানৰ পৰা তাৰ ওপৰৰ ছাত্ৰ ছাত্ৰী। আৰু এই ছাত্ৰ ছাত্ৰীসকলে কিছুদিন পিছৰে পৰা ৰেজিষ্ট্ৰেশ্যন আৰম্ভ হ'ব। তেওঁলোকে ৰেজিষ্টাৰ কৰিব। তেওঁলোকে ৰেজিষ্টাৰ কৰাৰ সময়ত যিকোনো এজন জব কাৰ্ডৰ শ্ৰমিকৰ নামো তাত ৰেজিষ্টাৰ কৰাৰ লগত একেলগে সংযোগ কৰিব। ভিবিজি ৰামজীৰ যিখিনি আমাৰ জব কাৰ্ডৰ শ্ৰমিক থাকিব তেওঁলোকৰো এজন নাম দিব আৰু তেওঁলোকক গছপুলিটো ফৰেষ্ট ডিপাৰ্টমেণ্টে দিব। তাৰপিছত তেওঁ নিজৰ 10 জোপা গছ তেওঁৰ যিকোনো অঞ্চলত, নিজৰ ঘৰতে হওক, নিজৰ অঞ্চলৰ য'তে হওক, পঞ্চায়তৰ ভিতৰত সেই 10 জোপা গছপুলি লগাব। আৰু গছপুলি কেইজোপা লগোৱাৰ কাৰণে যিগৰাকী জব কাৰ্ড হোল্ডাৰ থাকিব বা ভিবিজি ৰামজীৰ যিগৰাকী শ্ৰমিক থাকিব তেওঁক আমি 2 দিনৰ ৱেজেছ দিম প্ৰথম গছপুলিটো লগোৱাৰ সময়ত। আৰু তাৰপিছত আমি 2 মাহৰ মূৰে মূৰে আৰু 3টা ইনষ্টলমেণ্ট দিম। গতিকে পিছৰ কেইটা ইনষ্টলমেণ্ট কিন্তু নিৰ্ভৰ কৰিব তেওঁলোকে কিমান জোপা গছ বচাইছে। মিনিমাম 50% গছ বাচিব লাগিব। গতিকে 10 জোপা গছৰ 5 জোপা গছ বাচিলে তেওঁ 2 মাহৰ পিছত আৰু এটা ইনষ্টলমেণ্ট পাব, তাৰ 2 মাহৰ পিছত আৰু এটা ইনষ্টলমেণ্ট পাব আৰু তাৰ 2 মাহৰ পিছত আৰু এটা ইনষ্টলমেণ্ট পাব। গতিকে এই গছপুলি 10 জোপা লগোৱাৰ কাৰণে আমি ভিবিজি ৰামজীৰ জব কাৰ্ডৰ জৰিয়তে আমি শ্ৰমিকজনক 5টা ৱেজেছ দি আমি 1500 টকা দিম, যাতে অৰ্থনৈতিকভাৱে শ্ৰমিকজন লাভৱান হ'ব পাৰে। আৰু তাৰ লগে লগে ছাত্ৰ ছাত্ৰীসকল, আমাৰ নতুন প্ৰজন্ম যাতে বৃক্ষৰোপণৰ লগত জড়িত হ'ব পাৰে আৰু নিজকে বৃক্ষ বন্ধু হিচাপে আগবঢ়াই লৈ যাব পাৰে। ইয়াৰ লগত জড়িত প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীকে তেওঁলোকৰ যি গছপুলি লগাব তাক আমাৰ জিঅ' টেগিং কৰি ফটো আপলোড কৰিব লাগিব। তাৰ কাৰণে ৰেজিষ্ট্ৰেশ্যন, ফটো আপলোডিঙৰ এটা পৰ্টেল যিটো আমি অমৃত বৃক্ষ আন্দোলনত জড়িত কৰিছিলোঁ সেই পৰ্টেলতে তেওঁলোকে কৰিব। আৰু পৰ্টেলত তেওঁলোকে সফলভাৱে গছপুলিকেইডাল বচাই ওলোৱাৰ লগে লগে তেওঁলোকক এখন প্ৰমাণ পত্ৰ বৃক্ষ বন্ধু হিচাপে আমি দিম। গতিকে এইবাৰ আমাৰ আগষ্ট মাহৰ 10ৰ পৰা 14 তাৰিখলৈ স্বাধীনতা দিৱস উপলক্ষে এই কাৰ্যসূচীটো চলিব। আৰু এই কাৰ্যসূচীটো অহা বছৰৰ কাৰণে আমি এটা নতুন পৰিকল্পনা কৰি ইয়াৰ পৰা আৰম্ভ কৰিম। অহা বছৰ এই কাৰ্যসূচীটো আমি এপ্ৰিল মাহত আৰম্ভ কৰিম আৰু তাত আমি সেই কাৰ্যসূচীটোক ফলবাৰী নামেৰে নামাংকৃত কৰিব বিচাৰিছোঁ। অসমৰ যিসমূহ থলুৱা প্ৰজাতিৰ ফল মূল যেনেকে আম, জাম, লেটু, কঁঠাল, পনিয়ল যিবিলাক ফল মূল এতিয়া কমি গৈছে, তেনেকুৱা 1 কোটি গছ অহা বছৰ আমি এপ্ৰিল মাহৰ পৰা আমি লগাম। আৰু সেইখিনিৰ নাৰ্চাৰী আমি এতিয়াই আৰম্ভ কৰিম। অহা অক্টোবৰ মাহৰ পৰা ইয়াৰ নাৰ্চাৰী আৰম্ভ হ'ব আৰু আমি 1 কোটি তেনেকুৱা আম, কঁঠাল, পনিয়ল, লেটু, কৰ্দৈ, কাজি নেমু এনেকুৱা ধৰণৰ গছ আমি হৰ্টিকালচাৰ স্পেচিছ যিবিলাক অসমৰ থলুৱা প্ৰজাতিৰ ফল মূলৰ গছ
সেই গছখিনি আমি এইবাৰ 1 কোটি গছ ৰেডি কৰিম আৰু অহা এপ্ৰিলৰ পৰা সেইসকল ছাত্ৰ ছাত্ৰীৰ জৰিয়তে আমি ঘৰে ঘৰে এই গছপুলিবিলাক লগাবৰ কাৰণে ব্যৱস্থা কৰিম আৰু এই ফলবাৰী নামেৰে এই আঁচনিটোৰ জৰিয়তে আমি অসমৰ যিবিলাক থলুৱা প্ৰজাতিৰ গছ এই গছখিনিক ৰক্ষা কৰাৰ আমি এক পৰিকল্পনা কৰিছোঁ। আজি এই বন সপ্তাহত এই দুটা কাৰ্যসূচীৰ লগে লগে আৰু দুটা কাৰ্যসূচী আমি পৰিকল্পনা কৰিছোঁ যে বন সপ্তাহৰ শেষৰ দিনা আমাৰ প্ৰতিটো ৰেঞ্জতে ফৰেষ্টৰ প্ৰতিটো ৰেঞ্জতে এখন উদ্যান স্থাপন কৰিব। সেই উদ্যানখনৰ প্ৰিপাৰেশ্যন এইকেইদিনত কৰি অহা 7 তাৰিখে এই উদ্যানখন আৰম্ভ কৰিব। এই উদ্যানখন হ'ব যে আমাৰ জন্মদিন সেউজ শপত উদ্যান। এই উদ্যানখন বনাব বন বিভাগে, কিন্তু বন বিভাগে বনালৈ ইয়াত গছপুলি লগাব আপোনালোক ৰাইজে। যিকোনো ৰাইজে নিজৰ জন্মদিনৰ দিনাখন তেওঁৰ জন্মদিনত সেউজ শপত ল'বৰ কাৰণে যে আমি পৃথিৱীখন সেউজ কৰি ৰখাৰ শপত লৈ তেওঁ তাত গছপুলি লগাব লাগিব বা গছপুলি লগাব পাৰিব আৰু তাৰ যা যতন লোৱা কামটো আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টে কৰিব। গতিকে এটা স্পেচিফিক জেগা আজি এই 2-3 দিনৰ ভিতৰত ঠিক কৰিব আৰু অহা 7 তাৰিখে এই প্ৰত্যেকটো ৰেঞ্জতে তেনেকুৱা এখন জন্মদিন সেউজ শপত উদ্যান হিচাপে তাত স্থাপন কৰিব আৰু যিকোনো নাগৰিকে নিজৰ জন্মদিনৰ দিনাখন তালৈকে গৈ তাত এডাল গছপুলি লগাই সেউজ কৰি ৰখাৰ শপত ল'ব, যাতে আমি সাধাৰণ নাগৰিকক পৃথিৱীখন সেউজ কৰাৰ যি সংকল্প, এই অসমখন সেউজ কৰাৰ যি সংকল্প তাৰ লগত জড়িত কৰিব পাৰোঁ।